হাই গাইজ, আজি আমি এটা সমস্যা সমাধান কৰিম পৰিমেয় সংখ্যা সম্পৰ্কীয়। ইয়াতে আমাৰ প্ৰশ্ন কি দি আছে, এটা পৰিমেয় সংখ্যা 7/1 লব আৰু হৰৰ লগত কি যোগ কৰিলে সংখ্যাটো 3/4 হ'ব। তো ফাৰ্ষ্ট আমি কি কৰিব লাগিব, এবাউট পৰিমেয় সংখ্যা জানিব লাগিব। তো পৰিমেয় সংখ্যা ফাৰ্ষ্ট পৰিমেয় সংখ্যা মানে কি, যিবোৰ সংখ্যাক আমি কি আকাৰত প্ৰকাশ কৰিব পাৰো, p/q আকাৰত প্ৰকাশ কৰিব পাৰো। যত নেকি কিউ কি হ'ব লাগিব, আমাৰ কিউৰ ভ্যালুটো 0 হ'ব নোৱাৰে। 0 হলে এটো পৰিমেয় সংখ্যা নহয়, 0 নহলে এটো পৰিমেয় সংখ্যা। কিন্তু p/q আকাৰত মানে ভগ্নাংশত প্ৰকাশ কৰিব লাগিব। আৰু ইয়াতে দিয়া আছে লব আৰু হৰ। লব কোনটোক কয়, লব কয় ওপৰটো, এটো হল লব, আৰু কিউ মানে হৰ। তো আমি যদি ইংলিশত ক'ব গলে লব মানে কি হ'ব, নিউমাৰেটৰ, আৰু হৰ হ'ব ডেনোমিনেটৰ। কনসেপ্ট ক্লিয়াৰ? এতিয়া আমি সমস্যাটোত আগবাঢ়ো। ধৰিব লাগিব যোগ কৰিবলগীয়া সংখ্যাটো। তো যোগ কৰিবলগীয়া সংখ্যা কি ধৰিম আমি, x। এতিয়া আমাৰ প্ৰশ্নমতে কি আছে, অ্যাকর্ডিং টু কোয়েশ্চন, হৰ আৰু লবৰ লগত কি যোগ কৰিলে, তাৰ মানে কি আমাৰ ইকুৱেশন কি দি আছে 7/11। এতিয়া যেটো আমি সংখ্যা ধৰিছো এই সংখ্যাটো হৰ আৰু লব দুইটাৰ লগতে প্লাস কৰিব লাগিব, x + x আৰু 11/11 + x। আমাৰ কি ওলাব 3/4। তো এতিয়া কি কৰিম, অলৰেডি লাস্ট ক্লাসত আমি ডিসকাস কৰিছো এবাউট এটো যদি এনেকুৱা হয় a/b = c/d। তো এটো ক্রস মাল্টিপ্লিকেশন মানে বজ্ৰগুণন পদ্ধতিত কি হ'ব, ad = bc। তো ডাইরেক্টলি কৰি দিও, এটো আৰু ভাঙি কি কৰিম আৰু 4 7 * 28 + 4x = 3 11 * 33 + 3x। এতিয়া x থকা সংখ্যাকেইটা আমি এটা সাইডত লৈ লম। x থকা সংখ্যা কি আছে 4x, এটো সাইডত আহিলে -3x = 33, 28 এটো সাইডত গলে -28। এতিয়া আমাৰ x = কিমান থাকিব 5। এতিয়া আমি আনসার কি পালো, ওলাবলগীয়া যোগ কৰিবলগীয়া সংখ্যাটো কিমান হ'ব, আনসার 5 হ'ব। কোনটো হল আমাৰ তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 177। সংখ্যা তিনিটা নিৰ্ণয় কৰা। এতিয়া ফাৰ্স্ট আমি কি জানিব লাগিব, স্বাভাৱিক সংখ্যাৰ বিষয়ে জানিব লাগিব। স্বাভাৱিক সংখ্যা মানে কি, স্বাভাৱিক সংখ্যা, তো স্বাভাৱিক সংখ্যা হল কোনবোৰ, যিবোৰ সংখ্যা ধনাত্মক সংখ্যা হয়। ধনাত্মক সংখ্যা মানে 1 2 3 ... আপ টু মানে ইনফিনিট, আৰু এটো অন্তিম নাই, এইকেইটা নাম্বাৰক আমি কি বুলি কওঁ, স্বাভাৱিক সংখ্যা। এতিয়া আমাৰ কোৱেশ্চন কি দি আছে যে তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 177। তো কি কৰিম, লেট কি লিখিম, নাম্বাৰটো আমি ধৰো, সাপোজ সংখ্যা তিনিটা কি হ'ব, ক্ৰমে ফাৰ্স্টটো আমি ধৰিলো x হোৱাৰ লগে লগে নেক্সট সংখ্যাটো কি হ'ব, যদি আমাৰ 1 হয় 2 পাব হলে আমি কি লিখিব লাগিব 1 + 1। তো নেক্সট আমি কি লিখিম x + 1। ইয়াৰ পিছতো তিনিটা গৈছে, গতিকে আমি তিনিটা ধৰিব লাগিব। ইয়াৰ নেক্সটটো হল x + 2। এতিয়া আমাৰ অ্যাকর্ডিং টু কোয়েশ্চন কি আছে যে তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল, মানে এইটো পিছত এইটোৰ পিছত এইটো ক্ৰমিক ভাবে আছে। তো এই ক্ৰমিক তিনিটা সংখ্যাৰ যোগফল আছে 177, মানে x + x + 1 + x + 2 ইকুয়াল কিমান হ'ব 177। এতিয়া আমাৰ x কেইটা আছে, এটা দুটা তিনিটা, কিমান হৈ গল 3x + 2 আৰু 1 3 ইকুয়াল কিমান হ'ব 177। এতিয়া x টো এইটো সাইডত ৰাখি দিম, আৰু x নথকাটো ৰাইট সাইডত লৈ যাম। এটো প্লাসত আছে, ৰাইট সাইডত আহিলে মাইনাস হৈ যাব। এতিয়া 3x ইকুয়াল কিমান হ'ব 174। x ইকুয়াল কিমান হ'ব 174 / 3। এতিয়া 3 দি ডিভাইড কৰি দিও, 3 5 * 15 কিমান থাকিল 2 2 4 লগত আহাৰ লগে লগে 24, 3 8 * 24। x ইকুয়াল কিমান হ'ব 58। তো আমি এটা নাম্বার পাই গলো, এটা নাম্বার কিমান পালো 58। আৰু এটা নাম্বার কিমান হ'ব 58 + 1, নেক্সট হ'ব 58 + 2 কিমান হ'ব, এতিয়া আমাৰ নাম্বার তিনিটা 58 59 আৰু 60। ইজি আহি গল আমাৰ আনসার। সাবস্ক্রাইব আৰু ফলো জৰুৰ কৰিব।